মনৰ ইচ্ছা পূৰণৰ বাবে বা জীৱনৰ লক্ষ্য প্ৰাপ্তিৰ 5টা নীতি। আপুনি জীৱনত কি হ'ব বিচাৰে বা কি হোৱাটো কামনা কৰে, লাগিলে জীৱনৰ লক্ষ্য হ'ব পাৰে, আশা আকাংক্ষা হ'ব পাৰে, কৃতিত্ব হ'ব পাৰে বা সমৃদ্ধিও হ'ব পাৰে। যদি এই 5টা নীতি পালন কৰে, তেতিয়া আপোনাৰ লক্ষ্যত উপনীত হোৱাত এই ব্ৰহ্মাণ্ডৰ কোনো শক্তিয়ে আপোনাক বাধা দি ৰাখিব নোৱাৰে। এই লক্ষ্যসমূহ পঢ়া শুনা, খেলা ধূলা, সাহিত্য সংস্কৃতি, ব্যৱসায় বাণিজ্য, নেতা বা নেতৃত্ব, ব্যক্তি বা ব্যক্তিত্ব, নিযুক্তি লাভ কৰা বা নিযুক্ত হোৱা, কৰ্মী হোৱা বা কৰ্তৃত্ব হোৱা, ক্ৰেতা হোৱা বা বিক্ৰেতা হোৱা, উদ্যোগী হোৱা বা উদ্যোক্তা হোৱা ইত্যাদি যিকোনো ক্ষেত্ৰতে প্ৰযোজ্য হয়। এটা কথা মনত ৰাখিব, বিশেষকৈ উঠি অহা নৱপ্ৰজন্মক উদ্দেশ্যি কৈছোঁ, আজিৰ এই কথাখিনি যদি আপুনি সঁচাকৈ হৃদয়ংগম কৰে বা তাক পালন কৰে, তেতিয়া মই নিশ্চিত যে অহা 10 বছৰৰ পাছত আপুনি পুনৰ এই চেনেল আকৌ এবাৰ চাব। তেতিয়া পাবৰ বাবে নহয়, প্ৰাপ্তিৰ সন্তুষ্টিৰ বাবেহে। আহকচোন আমি মূল কথাটোলৈ যাওঁ। প্ৰথম নীতি, লক্ষ্য স্থিৰ কৰক। ওপৰত উল্লেখ কৰাৰ ভিতৰত আপোনাৰ মনে বিচৰা যিকোনো এটা লক্ষ্য বাছি লওক আৰু লক্ষ্য স্থানৰ বহল ক্ষেত্ৰখনৰ পৰা আপোনাৰ লক্ষ্য স্পেচিফাইড কৰক বা সুনিৰ্দিষ্ট কৰক, অৰ্থাৎ সংকুচিত কৰক। এটা নিৰ্দিষ্ট টাৰ্গেট পইণ্ট আপুনি নিৰ্ধাৰণ কৰক। যেনে পঢ়া শুনাই যদি লক্ষ্য হয়, কি পঢ়িম, কিমান পঢ়িম, কি হ'বলৈ পঢ়িম, অৰ্থাৎ পঢ়ি মই কি চাকৰি কৰিম বা কি পদবীৰ বাবে মই নিজকে উপযুক্ত কৰিম। দ্বিতীয় নীতি, নিজৰ লক্ষ্যৰ প্ৰতি ধ্যান কেন্দ্ৰীভূত কৰক, অৰ্থাৎ ফ'কাছ অন ইয়'ৰ গ'ল বা ধ্যান মনোনিৱেশ কৰক। ইয়াৰ অৰ্থ হ'ল যে এটা সময়ত কেৱল এটাই লক্ষ্য ৰাখক আৰু তাক পূৰণ কৰাত উঠি পৰি লাগক। কেৱল এটা সময়ত এটাই লক্ষ্য বা এটাই টাৰ্গেট কৰি কেৱল তাতে মনোযোগ দিয়ক। বিশ্বৰ আটাইতকৈ ধনী ব্যৱসায়ী বা ধনী ব্যক্তি ৱাৰেন বাফেট, বিল গেট, তেওঁলোকক এবাৰ সামাজিক মাধ্যমৰ সাক্ষাৎকাৰ লওঁতে সোধা হৈছিল যে আপোনালোক দুজনৰ জীৱনৰ সফলতাৰ কাৰণ কি? দুয়োজনৰে উত্তৰ এটাই আছিল, এটা নিৰ্দিষ্ট সময়ত এটা নিৰ্দিষ্ট লক্ষ্যত মনোনিৱেশ কৰা বা ফ'কাছ দিয়া। মনত ৰাখিব, এজন পিষ্টল শ্বুটাৰে বা ধনুৰ্বিদে এটা সময়ত এটা লক্ষ্যতহে ধ্যান কেন্দ্ৰীভূত কৰে বা ফ'কাছ কৰে। কাৰণ এজন ব্যক্তিয়ে একে সময়তে একাধিক বস্তুৰ ওপৰত মনোনিৱেশ বা মনোযোগ দিব নোৱাৰে। যদি তেনে কৰে, তেন্তে তেওঁ লক্ষ্যভ্ৰষ্ট হ'বই। তৃতীয় নীতি, হ্ৰস্বকালীন লক্ষ্য নিৰ্ধাৰণ, অৰ্থাৎ চুটি বা খুব কম সময়ৰ বাবে আপোনাৰ লক্ষ্য নিৰ্ধাৰণ কৰি লওক। আপোনাৰ ডাঙৰ লক্ষ্যত উপনীত হ'বলৈ হ'লে আপুনি সেই লক্ষ্যৰ এটা ক্ষুদ্ৰ অংশ কেৱল অহা 24 ঘণ্টাত কি কৰিব তাক নিৰ্ধাৰণ কৰক। ধৰি লৈছোঁ আপোনাৰ জীৱনৰ লক্ষ্য পঢ়ি শুনি এটা নিৰ্দিষ্ট পদত নিযুক্তিৰ বাবে নিজকে প্ৰস্তুত কৰা। এতিয়া আপুনি নিৰ্ধাৰণ কৰক অহা 24 ঘণ্টাত আপুনি কি পঢ়িব আৰু কিমান পঢ়িব। ধৰি লওক আপুনি অহা 24 ঘণ্টাত 2টা দীঘল প্ৰশ্ন উত্তৰৰ ধাৰণা বা কনচেপ্ট ক্লিয়াৰ কৰিব বিচাৰে। আজিৰ এই দিনটোত যিকোনো প্ৰত্যাহ্বান আহিলেও আপুনি সেই কাম সম্পূৰ্ণ কৰিহে থমকি ৰ'ব। ঠিক সেইদৰে প্ৰত্যেক দিনাই অনাগত 24 ঘণ্টাৰ বাবে লক্ষ্য বান্ধি লওক আৰু গোটেই দিনটোৰ ভিতৰতে সেই লক্ষ্য পূৰণ কৰক। এই সময়ত আপুনি গোটেই মাহটোত বা গোটেই সপ্তাহটোত কি কৰিব তালৈ দৃষ্টি নিদিব বা মনোযোগ নিদিব। আপোনাৰ সম্পূৰ্ণ শক্তি, আপোনাৰ সামৰ্থ্য বা আপোনাৰ প্ৰতিভা কেৱল 24 ঘণ্টাৰ বাবে নিৰ্ধাৰিত লক্ষ্যত কেন্দ্ৰীভূত কৰক। কিয়নো সামগ্ৰিকভাৱে ডাঙৰ লক্ষ্য আগত ৰাখি আগবাঢ়িলে আপোনাৰ হয়তো মানসিক চাপ, উদ্বিগ্নতা বা মানসিক অৱসাদে দেখা দিব পাৰে। যদি তেনে হয়,
যাৰ ফলত আপুনি ক'ৰবাত হয়তো থমকি ৰ'ব। গতিকে আপোনাৰ লক্ষ্য নিৰ্ধাৰিত সময়ত পূৰণ হোৱাটো কঠিন হ'ব। গতিকে দেখি থকা সৰু লক্ষ্য 24 ঘণ্টাৰ বাবে টাৰ্গেট কৰিহে কোনো বাধা বা প্ৰত্যাহ্বানে আপোনাক স্পৰ্শ কৰিব নোৱাৰে। গতিকে 24 ঘণ্টাৰ বাবে আপুনি এটা লক্ষ্য নিৰ্ধাৰণ কৰক, যাত কোনো বাধাই আপোনাক যাতে সেই লক্ষ্য প্ৰাপ্তিত বাধা দিব নোৱাৰে। চতুৰ্থ নীতি, লিখিত লক্ষ্য। আপুনি আপোনাৰ জীৱনৰ লক্ষ্য নিজ হাতে কাগজত লিখি লওক বা ডায়েৰীত লিখি লওক। যিমান পাৰে সিমান লিখক, য'তে ত'তে লিখক। পাৰিলে প্ৰত্যেক দিনাই পঢ়িবলৈ বহাৰ আগতে কিতাপৰ এচুকত বা বহীখনৰ চুকত লিখক। ই এক মনোবৈজ্ঞানিক অভিক্ষাৰ ভিত্তি। ইয়াক মনোবিজ্ঞানিক অভিক্ষা ধৰি লোৱা হয় আৰু ইয়াক কোৱা হয় চাইক'ফিজিকেল এক্সাৰচাইজ বা চাইক'নিউৰ' এক্টিভিটিছ। এই লিখা কামটোৱে আপোনাৰ অৱচেতন মনক সক্ৰিয় কৰি ৰখাৰ লগে লগে আপুনি প্ৰতি মুহূৰ্ততে সেই লক্ষ্যই আপোনাৰ চকুৰ সন্মুখত ভাহি থাকিব। গতিকে লক্ষ্য আপুনি লিখিবলৈ কেতিয়াও নাপাহৰিব। আপুনি যি হ'ম বুলি ভাবিছে সেই লক্ষ্য প্ৰত্যেক দিনা আপুনি লিখিবলৈ প্ৰয়াস কৰক। মনত ৰাখিব, কেৱল হাতেৰেহে লিখিব, টাইপ কৰিলে নহ'ব। কাৰণ চাইক'নিউৰ' এক্টিভিটি আপোনাৰ হাতে লিখাতহে বেছি ফলপ্ৰসূ হয়। পঞ্চম নীতি, লক্ষ্যৰ প্ৰতিবিম্ব সৃষ্টি কৰক। আপুনি আপোনাৰ লক্ষ্যৰ প্ৰতি মুহূৰ্ততে মনত ৰাখক আৰু সেই লক্ষ্যত আপুনি পালে বুলি কল্পনা কৰক। অৰ্থাৎ লক্ষ্য প্ৰাপ্তিৰ সময় নিৰ্ধাৰণ কৰক আৰু লক্ষ্য প্ৰাপ্তিৰ পাছত আপোনাৰ পৰিৱৰ্তিত জীৱনশৈলীৰ প্ৰতিচ্ছবি মানসপটত অংকন কৰক। ধৰি লওক অহা 10 বছৰত আপুনি IAS পৰীক্ষা ক্লিয়াৰ কৰিছে বা IAS পৰীক্ষাত উত্তীৰ্ণ হৈছে। আপুনি এজন ডিষ্ট্ৰিক্ট কমিশ্যনাৰ হৈ নিজৰ অফিচৰ নিজৰ চকীত বহি আছে, জনতাৰ লগত কথা পাতি আছে আৰু কলিং বেল বজাই সহায়কক মাতিছে, চাহ পানী আনিবলৈ আদেশ কৰি আছে ইত্যাদি। যি লক্ষ্যই আপোনাক শান্তিৰে খাবলৈ শুবলৈ দিয়া নাই, যি লক্ষ্যই আপোনাক উঠোঁতে বহোঁতে মোবাইল চাওঁতে বন্ধু বান্ধৱৰ লগত কথা পাতোঁতে বা ক'ৰবালৈ যাওঁতে কেৱল আপোনাৰ মনত আমনি দি আছে বা আপোনাৰ মনত ঘূৰি ফুৰিছে, সেই লক্ষ্য আপুনি প্ৰাপ্তি কৰিবই, তাত কোনো দ্বিধা বা শংকা নাই। আজি এই কথাখিনি যদি হৃদয়ংগম সঁচাকৈ আপুনি কৰে, তেতিয়া মই নিশ্চিত যে অহা 10 বছৰৰ পাছত আপুনি এই চেনেল পুনৰ এবাৰ চাব। তেতিয়া কিন্তু আপুনি পাবৰ বাবে নহয়, প্ৰাপ্তিৰ সন্তুষ্টিৰ বাবেহে আকৌ এবাৰ চাবলৈ আপোনাৰ মন যাব। সকলোকে ধন্যবাদ জনাইছোঁ। সকলো কুশলে থাকক, মংগলে থাকক।